মানে আমি চাৰিজনে মাছ মাৰিব নামিছিলোঁ, তেতিয়া আমি উজাই গৈ আছোঁ, তেতিয়া 50 মিটাৰমান আঁতৰত ভাটি চাইডত আৰু বচা বুলি এজনে ক'লে আৰু বচা বুলি কওঁতে আমি চালোঁ, মই ভাবিছোঁ কোনোবা সাঁতুৰিব পৰিছে নেকি, তাৰপিছত দেখিছোঁ নাই এইটোতো মানুহটো সাঁতুৰিব নাজানি ডুবি গৈছে। লগৰজনে কৈছে নাও ভটিয়া বোলে, তাক বচাব লাগে। আমি বচাব আহোঁতে মানে তাৰ পৰা 20 মিটাৰ আঁতৰত থাকোঁতে পানীটো একদম নিজান হৈ গ'ল। সি 3বাৰ হাত দেখুৱালে, তাৰপিছত নাইকিয়া হ'ল। মতা নে মাইকী মানুহ নে ডেকা ল'ৰা একো আমি ধৰিব নোৱাৰিলোঁ। তো আমি প্ৰশাসনক খবৰ দিলোঁ, প্ৰশাসন আহিলে, আহি SDRF মাতিলে, মতাৰ পিছত এতিয়া চেষ্টা চলালে, নোৱাৰিলে, ৰাতি হৈ গ'ল, এণ্টাৰ হৈ গ'ল। সেইকাৰণে কালি ৰাতিপুৱা আকৌ আহিব, কি হয়। নাই আমি একো গম নাপাওঁ, মতা নে মাইকী, ডেকা নে বুঢ়া একো গম নাপাওঁ। খালি মানে মানুহ বুলি দেখিলোঁ আৰু হাতটো 2বাৰ 3বাৰ দেখুৱালে এনেকুৱা। তাৰপিছত আৰু আমি যাওঁতে মানে সি তল পাই গ'ল। পানীটো বহুত দ, 8 ফুটমান পানী আছিলে, সেইকাৰণে মানে বচাব নোৱাৰিলোঁ। পানীটো নিজান হৈ গ'ল, এতিয়া পানী চাফা একদম তলত বহি গ'লগৈ। আমি পূৰা চেষ্টা কৰিলোঁ, আমি 4জন মানুহে পূৰা চেষ্টা কৰিলোঁ, অলপ একদম খুচি চালোঁ, কিন্তু আমাৰ পানীত নমা মানুহ নাই আৰু এনে নাৱৰ ওপৰৰ পৰা চালোঁ আৰু সেইটোৱে। এতিয়া প্ৰশাসনে কি কৰে আৰু। হয়, আমি বিয়লি প্ৰায় 3টামান বজাত খবৰটো পাওঁ ডিব্ৰুগড় ফায়াৰ ষ্টেচনত। খবৰ পোৱাৰ লগে লগে আমি তাৰ পৰা অতি সোনকালে দুলীয়াজানলৈ বুলি আহিলোঁ। অহাৰ লগে লগে আমি যথেষ্ট সময় লোৱাত আমি বিয়লি বেলিকা যেতিয়া হৈ গ'ল, আন্ধাৰ হৈ গ'ল, আমি উদ্ধাৰ কাৰ্য কৰিবলৈ অলপ অসুবিধাৰ সন্মুখীন হৈছিলোঁ। কিন্তু তথাপিও আমি চেষ্টা কৰিলোঁ। প্ৰাৰম্ভিক পৰ্যায়ত আমি গ'লোঁ, জেগাখিনি পৰ্যবেক্ষণ কৰিলোঁ, আৰু যিখিনিলৈকে পাৰি, যিখিনিলৈকে আমি বৰ্তমান আন্ধাৰত যিখিনিলৈকে আমি কৰিব পাৰোঁ সেইখিনিলৈকে আমি বিচাৰিলোঁ, কিন্তু সেইখিনিলৈকে আমি বডিটো উদ্ধাৰ কৰিবলৈ সক্ষম নহ'লোঁ। গতিকে আমি কাইলৈ পুৱাই আকৌ অভিযানটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।